মহানগৰীত একেদিনাই দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ। খানাপাৰাত শক্তি বিভাগ, শিক্ষা বিভাগত ৫,৭৫৪ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত ৫,১৫৫ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ। যি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ আৰু শক্তি বিভাগত ৫,০০০তকৈও অধিক যুৱক যুৱতীৰ নিযুক্তি হ'ল আৰু আমাৰ চৰকাৰৰ এই কাৰ্যকালৰ এইটোৱে অন্তিম নিযুক্তি আছিলে আৰু আমি ১,৬৪,৮০০টা নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিব পাৰিলোঁ। অসমত কেতিয়াও এনেধৰণৰ নিযুক্তি হোৱা নাছিল আৰু নিযুক্তিৰ লগতে নিকা নিযুক্তি ইমান ডাঙৰ নিযুক্তিৰ প্ৰক্ৰিয়া ৰাজ্যত কেতিয়াও হোৱা নাছিল। সমষ্টিৰ প্ৰায় ৮,০০০ মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। সমগ্ৰ অসমতে আজি পৰ্যন্ত ২৯ লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে। জালুকবাৰীত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহানগৰীৰ ভেণ্ডিং জোনত ৫০% মহিলাৰ বাবে সংৰক্ষিত হ'ব। অৰুণোদয় ৩ত অন্তৰ্ভুক্ত নোহোৱা মহিলা অৰুণোদয় ৪ত অন্তৰ্ভুক্ত হ'ব। গুৱাহাটীৰ পাহাৰত থকা বাসিন্দাক শীঘ্ৰেই মাটিৰ পট্টা প্ৰদান কৰা হ'ব। সকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় ৩ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰোঁ। ইলেকশ্যনৰ পিছত আমি আৰু এটা কাম কৰিম যে গুৱাহাটীত যিবিলাক ভেণ্ডিং জোন আছে, ফ্লাইঅভাৰৰ তলত, মেডিকেল কলেজৰ সন্মুখত, গভৰ্ণমেণ্ট অফিচৰ সন্মুখত যিমান দোকান পোহাৰ হ'ব তাৰে ৫০% আমি মহিলাৰ নামতহে দিম, বিশেষকৈ পাহাৰ বা আন অঞ্চলত থকা। যোৱা কেবিনেটত আমি প্ৰায় ১,০০০ পৰিয়ালৰ পট্টা আমি দিছোঁ আৰু ইলেকশ্যনৰ পিছত মই নিজে লাগি আমাৰ যিমানবিলাক পাহাৰত থলুৱা মানুহ আছে বা আন জেগাত আমাৰ খিলঞ্জীয়া মানুহ আছে, আমাৰ অসমৰ সনাতনী মানুহ আছে, আমি সকলোকে আমি এই পট্টাখিনিও যিমান পাৰোঁ সোনকালে কৰি দিবৰ বাবে আমি চেষ্টা কৰিম। ইফালে শিক্ষা আৰু শক্তি বিভাগত নিকা নিযুক্তি প্ৰদান কৰি যুৱ প্ৰজন্মলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ ৰাজ্যখনক কোনে ধৰি ৰাখিব পাৰে? আজি যদি আমাৰ ৰাজ্যখনক ৩ কোটি মানুহে একেলগে সংকল্প লয় যে আমি নতুনকৈ উদ্বোধন হোৱা দলংখনৰ পিক নেপেলাম, আমি জাবৰ জোঁথৰ ৰাস্তাত নেপেলাম, স্বচ্ছতাৰ কাৰণে আমাক পৌৰ নিগমৰ প্ৰয়োজন নহয়। আমি যদি প্ৰতিগৰাকী স্বাস্থ্য কৰ্মীয়ে সিদ্ধান্ত লওঁ যে আমি দুখীয়া দৰিদ্ৰ মানুহক আমি সেৱা কৰিম, আইনৰ প্ৰয়োজন নহয় আৰু প্ৰতিগৰাকী শিক্ষকে যদি সংকল্প লয় মই মোৰ কাম নিষ্ঠাৰে সৈতে পালন কৰিম, শিক্ষা একৰো প্ৰয়োজন নহয়। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰি নিৰ্বাচনৰ বাবে আত্মবিশ্বাসী হৈ উঠা মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য বিৰোধীক লৈ। মই নেভাবোঁ এইবাৰ বিৰোধীয়ে অসমত বহুত কিবা কৰিব পাৰিব বুলি। কংগ্ৰেছ দলে প্ৰথমৰ পৰাই ২০২৬ৰ চিন্তা কৰা নাই, ২০৩১ৰ চিন্তা কৰিছে। অসমত ডাবল ইঞ্জিনৰ ঢৌ আৰম্ভ হৈছে। নাভাবোঁ যে এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি। তেওঁলোকৰ চেষ্টাটোৱেই ২০৩১ক লৈ। কংগ্ৰেছ দলে ২০২৬ৰ চিন্তা প্ৰথমৰ পৰাই কৰা নাই, তেওঁলোকে প্ৰথমৰ পৰাই ২০৩১ৰ চিন্তাই কৰি আছে। মানে মোদীৰ ঢৌটোতো শেষ হোৱাই নাই, এখনৰ পিছত এখন ইলেকশ্যন জিকি আছে আৰু সমান্তৰালভাৱে ডাবল ইঞ্জিন ঢৌ অসমত আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে
তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে, ঠিকে আছে, কাৰণ ছুনামি আৰম্ভ হৈছে। বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়া নীতিন নবীন ডাঙৰীয়া তিনিজনে আহিব। বাকী আমাৰ প্ৰত্যেক ৰাজ্যতে মুখ্যমন্ত্ৰীসকল যাওঁ, ময়ো যেনেকৈ যাওঁ তেওঁলোকো আহিব। কিন্তু আমাৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়া। পুনৰ সাংবাদিকক উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকক উভতি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনক মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে। আৰু নিৰ্বাচনত প্ৰত্যুত্তৰ দিলে, আমাক হৰুৱাই দিলে, লাভটো কি হ'ব? আকৌ 1 কোটি টকা দি চাকৰি ল'ব লাগিব। ফিজ কেইটা ডাঙৰ নে পিছত 1 কোটি টকাটো ডাঙৰ? চাওক, আপুনি মোক উত্তেজিত কৰাৰ চেষ্টা নকৰিব। আপোনাতকৈ মই বয়সতো ডাঙৰ আৰু এইবিলাক মই পাছ কৰি থৈছোঁ। কথাটো হ'ল যে মোৰ কেৰেক্টাৰটো আপোনালোকে বুজি পায় আৰু ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে ইতিমধ্যে গম পাই আছে। গতিকে ইয়াত আপুনি মোক প্ৰভোগ কৰি কিবা এটা যে আপোনাৰ লাভ হ'ব মই নাজানিম। আপোনাৰ কোনখন সাংবাদিক, কোনখন পেপাৰ? মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰে, প্ৰভোগ নকৰে। একেটা কাম কেতিয়াবা আপুনি গৌৰৱ গগৈ কৰি পাইছে নেকি? পাকিস্তানৰ ওপৰত সুধি পাইছে নেকি? নাই সোধা, মইতো টিভি চাওঁ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।